বিহু ফাংশনত গৈ বিহু গান গাব নালাগে, সিমানটোলৈকেও যাব নালাগে। কিছুমানে গৈ পেলাই জনপ্ৰিয় হৈ পেলাই আমাৰ কষ্টও আনে। ফেচবুকত যাব নালাগে, ছ'চিয়েল মিডিয়াত যাব নালাগে, এইবিলাক আমাৰ কাম নহয়। আমাৰ কাম ৰাইজক সেৱা কৰা, সুমধুৰ ব্যৱহাৰ ৰখা, সুন্দৰ কৰি ব্যৱহাৰ ৰখা। কোনোবা যদি বিহু ফাংচনত প্ৰফেশ্যনেলি গান গাব লাগে, এছপিৰ অনুমতি ল'ব, ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পৰিৱেশন কৰি ধুনীয়াকৈ সুন্দৰ কৰি গান গাব, কোনো অসুবিধা নাই। কিন্তু ইউনিফৰ্মতে গৈ মাইকটো লৈ যি বিহু আহিলে গান গাব মন যায়, সেইবিলাক কাম আমাৰ দায়িত্ব নহয়। যদি গান গাব লাগে, গান গোৱাটো কোনো আমি অনুমতি দিব ভালেই পাম। অসম আৰক্ষীত যদি ভাল গায়ক আছে, ভাল লিখক আছে, ঔপন্যাসিক আছে, সাহিত্যিক আছে, আমিতো ক'তো বাধা নিদিওঁ। দেৰ ইজ এ প্ৰপাৰ প্ৰচিডিউৰ। আমি ঘৰত যাম, চিভিল ড্ৰেছ কৰিম, এছপিক ক'ম যে ছাৰ আজি বিহু সমিতিয়ে মোক গান গাব মাতিছে, মই গান গাম, ফাংচন কৰিম, কৰক, কোনো অসুবিধা নাই। কিন্তু অচি হৈ পুলিচৰ আপুনি গান গাব নালাগে, ইউনিফৰ্ম পিন্ধি গান গোৱাৰ প্ৰয়োজন নাই। এই যিবিলাক ফটো মাজে মাজে আহি থাকে, সি আমাক অলপ অলপ আমনি কৰে। ডিচিপ্লিন, দ্য ৰেচপেক্ট টু দ্য ইউনিফৰ্ম, সেইটো আমাৰ মেইন কথা। ইউনিফৰ্মৰ ৰেচপেক্ট হ'ব লাগিব আৰু ব্যৱহাৰ সুমধুৰ হ'ব লাগিব। আৰু কাম আটাইতকৈ কঠোৰ আৰু শক্তিশালী হ'ব লাগিব, যে আমি যি কৰিম কৰিম যদি আমাক আইনে অনুমতি দিছে, আইন শৃংখলা ৰক্ষাৰ কাৰণে প্ৰয়োজনীয়। কিন্তু আটাইতকৈ টান কাম কৰা মানুহজনেও হাঁহিও থাকিব পাৰে। এই কথাটো আপোনালোকে শিকিব লাগিব, তেতিয়াহে আমি অসম আৰক্ষীৰ যিটো নতুন মানদণ্ড নিৰূপণ কৰিছোঁ, সেই মানদণ্ডত আমি থিয় হ'ব পাৰিম। বিহু ফাংচনত গৈ বিহু গান গাব নালাগে, সিমানটোলৈকেও যাব নালাগে। কিছুমানে গৈ পেলাই জনপ্ৰিয় হৈ পেলাই আমাৰ কষ্টও আনে। ফেচবুকত যাব নালাগে, ছ'চিয়েল মিডিয়াত যাব নালাগে, এইবিলাক আমাৰ কাম নহয়। আমাৰ কাম ৰাইজক সেৱা কৰা, সুমধুৰ ব্যৱহাৰ ৰখা, সুন্দৰ কৰি ব্যৱহাৰ ৰখা। কোনোবা যদি বিহু ফাংচনত প্ৰফেশ্যনেলি গান গাব লাগে, এছপিৰ অনুমতি ল'ব, ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পৰিৱেশন কৰি ধুনীয়াকৈ সুন্দৰ কৰি গান গাব, কোনো অসুবিধা নাই। কিন্তু ইউনিফৰ্মতে গৈ মাইকটো লৈ যি বিহু আহিলে গান গাব মন যায়, সেইবিলাক কাম আমাৰ দায়িত্ব নহয়। যদি গান গাব লাগে, গান গোৱাটো কোনো আমি অনুমতি দিব ভালেই পাম। অসম আৰক্ষীত যদি ভাল গায়ক আছে, ভাল লিখক আছে, ঔপন্যাসিক আছে, সাহিত্যিক আছে, আমিতো ক'তো বাধা নিদিওঁ। দেৰ ইজ এ প্ৰপাৰ প্ৰচিডিউৰ। আমি ঘৰত যাম, চিভিল ড্ৰেছ কৰিম, এছপিক ক'ম যে ছাৰ আজি বিহু সমিতিয়ে মোক গান গাব মাতিছে, মই গান গাম, ফাংচন কৰিম, কৰক, কোনো অসুবিধা নাই। কিন্তু অচি হৈ পুলিচৰ আপুনি গান গাব নালাগে, ইউনিফৰ্ম পিন্ধি গান গোৱাৰ প্ৰয়োজন নাই। এই যিবিলাক ফটো মাজে মাজে আহি থাকে, সি আমাক অলপ অলপ আমনি কৰে। ডিচিপ্লিন, দ্য ৰেচপেক্ট টু দ্য ইউনিফৰ্ম, সেইটো আমাৰ মেইন কথা। ইউনিফৰ্মৰ ৰেচপেক্ট হ'ব লাগিব আৰু ব্যৱহাৰ সুমধুৰ হ'ব লাগিব। আৰু কাম আটাইতকৈ কঠোৰ আৰু শক্তিশালী হ'ব লাগিব, যে আমি যি কৰিম কৰিম যদি আমাক আইনে অনুমতি দিছে, আইন শৃংখলা ৰক্ষাৰ কাৰণে প্ৰয়োজনীয়। কিন্তু আটাইতকৈ টান কাম কৰা মানুহজনেও হাঁহিও থাকিব পাৰে। এই কথা